সকলোকে নমস্কাৰ। আজি আহিছিলোঁ নাজিৰাত অৱস্থিত প্ৰসিদ্ধ অগ্নাশ বাবাৰ মন্দিৰলৈ। বৰ্তমান সময়ত খুবেই জনপ্ৰিয় হৈছে এইভাগ মন্দিৰ, য'ত এবাৰ বাবাক দৰ্শন কৰিলে আপোনাৰ সকলো মনৰ আশা পূৰণ হ'ব। আৰু বহু নিঃসন্তান মাতৃৰ এতিয়ালৈকে সন্তান প্ৰাপ্তি হৈছে। এয়া হৈছে ৰাতিপুৱা 8:45 মানৰ দৃশ্য। এতিয়ালৈকে গেটখন খোলা নাই, যিহেতু 9:30 হোৱা নাই মন্দিৰৰ, সেইকাৰণে মেইন গেট খোলা নাই। আৰু ইয়াত দেখিছেনে বাৰু, বহুত দূৰ দূৰণিৰ পৰা অহা ভক্ত ৰাস্তাত লাইন হৈ আছে। এইদৰে আমি আহি পালোহি 8মান বজাতে, আৰু আমিও লাইনতে আছোঁ। আৰু দেখিছেনে অজস্ৰ মানুহ ইয়াত, ভাবিব নোৱাৰা ভক্তৰ ভিৰ। আৰু দেখিছেনে বাৰু, চকুৰে মনিব নোৱাৰা অৱস্থালৈকে মানুহৰ লাইন আছে ইয়াত। সকলোৱে কেৱল এটাই আশা যে নিজ চকুৰে বাবাক এবাৰ দৰ্শন কৰা, আৰু সেই আশাকে বুকুত বান্ধি এয়া দেখিছেনে বাৰু, অজস্ৰ মানুহ এইদৰে লাইনত আছে। আপোনাৰ ভাবিব নোৱাৰা এক দৃশ্য। ইমানখিনি মানুহ, ইমানখিনি ভক্ত এটা সমাৱেশ হৈছে। আপুনি যদি প্ৰথম লাইনত থাকে, আপুনি গম নাপাব যে পিছৰ লাইনটো কিমান মানত আছে। চাকি আগবঢ়োৱাৰ কাৰণে এইভাগ মন্দিৰ ব্যক্তিগত মন্দিৰ আছিল যদিও বৰ্তমান সময়ত ডিজিটেল মন্দিৰ হিচাপে বহু বেছি চৰ্চাত আছে। আৰু ভাল লগা কথাটো ইয়াত আপুনি মানুহৰ ইমান সমাগম হৈছে যদিও আচলতে কিবা এটা পজিটিভ ইয়াত এনাৰ্জি পাইছে সকলোৱে। আৰু ইমান দূৰ দূৰণিৰ পৰা মানুহ আহি এইদৰে লাইনত থকাৰ পাছতো, এবাৰ বাবাক দৰ্শন কৰাৰ পাছতো সকলো দুখ নাইকিয়া হৈ যোৱা গতে হৈছে। আৰু আমিও বহুত টাইম লাইনত থাকিলোঁ, প্ৰায় 8মান বজাৰ পৰা ৰাস্তাত সেই লাইনৰ পৰা আকৌ এই মন্দিৰতো আকৌ লাইন হ'বলগীয়া হৈছে। প্ৰায় আপুনি 6-7 ঘণ্টা সময় লাইনত আমি। তাৰপিছত ইয়াত প্ৰতিটো বস্তু ছিষ্টেমেটিক হৈছে। আৰু ইয়াত ক'ত ধূপ চাকি দিব, ক'ত শৰাই দিব, শৰাইৰ কাৰণে এতিয়া বৰ্তমান নিয়ম এটাও বান্ধি দিয়া হৈছে, যেন ঘৰৰ পৰা আনিলে মানুহ বহুত কষ্ট হয় এইদৰে লাইনত থাকি আকৌ শৰাই ভাগ দিয়াত। সেইকাৰণে কি হয়, আপুনি অৰিহণা ভাগ দিও ইয়াতে শৰাই ল'ব পৰাকৈ ব্যৱস্থা কৰিছে। তো সেয়াও কাউণ্টাৰ ধুনীয়াকৈ লেখা আছে। আৰু বাবাক দৰ্শন কৰিবলৈ যোৱা পথকেইটাও আচলতে 4টামান আছে, তেনেকৈ ধুনীয়াকৈ লিখি মেলি থৈছে, সকলোৰে যাতে সুবিধা হয় তাৰ কাৰণে। আৰু পথজলৰ কাৰণেও ইয়াত ধুনীয়াকৈ লেখা আছে কোনডোখৰত দিয়া হ'ব। দেখিছে চাইনবোৰ্ড ডাঙৰ ডাঙৰকৈ লগাই থোৱা আছে, ক'ত কেনেকৈ কি দিছে কৰিছে সেইবিলাক। আচলতে প্ৰথমতে যাওঁতে অকণমান দিগদাৰ হয়, অসুবিধা হয়, বহুতখিনি যিহেতু মানুহ হয়। চাইনবোৰ্ডখিনি পঢ়ি থাকিলেও আচলতে কোনফালে যাম কোনফালে নাযাম তেনেকুৱা এটা পৰিৱেশ হৈ গৈছিলে। আমাৰো তেনেকুৱা বহুত অসুবিধা হ'ল, কোনফালে যাম প্ৰথমতে কোনফালে নাযাম তেনেকুৱা হ'ল। প্ৰথমতে আচলতে চাকিগছ দি বাবাক দৰ্শনৰ যোনটো লাইন আছে সেইটোতে প্ৰৱেশ কৰিব লাগে, তেতিয়া সুবিধা হয়। তাৰপিছতে আকৌ নিৰ্মালিৰ কাৰণেও এক্সট্ৰাকৈ লাইন, আকৌ প্ৰসাদৰ কাৰণে, পায়সৰ কাৰণে চবতে এক্সট্ৰা লাইন কৰিবলগীয়া হ'ল। হ'লেও বহুত বেছি ভাল লাগিলে। মই এতিয়া আপোনালোকক দেখাম বাবাক আমি দৰ্শন কৰিছিলোঁ, অকণমান তাৰে ভিডিঅ' কৰি আনিছিলোঁ। গতিকে আপোনালোককো সেইকণ সৌভাগ্য মই এই ভিডিঅ'টোৰ জৰিয়তে দিব বিচাৰিছোঁ। আপোনালোকে ইয়াতে ধুনীয়াকৈ তেওঁক অকণমান প্ৰাৰ্থনা কৰিব পাৰে। আচলতে তেওঁ ঘৰৰ পৰা ভাবিলোঁ তেওঁৰ ওচৰ পাই যায়গৈ, কিন্তু সকলোৱে এটাই আশা, নিজ চকুযোৰে তেওঁক এবাৰ সাক্ষাৎ দৰ্শন কৰা। সেই আশাটোকে লৈ আমি বহুত টাইম লাইনত আছোঁ। আৰু এয়া একদম আহি ওচৰ পাইছোঁহি। আৰু এয়া সৌভাগ্যক্ৰমে বাবাৰ আশীৰ্বাদত আমি তেওঁক দৰ্শন কৰিলোঁ। ইমানেই বেছি ভাল লাগিলে, ক'ব নোৱাৰা এটা ভাষাৰে বুজাব নোৱাৰা এটা পৰিৱেশ। তেওঁৰ ওচৰলৈ যোৱাসকলে গম পাইছে তাত ইমানেই এটা পজিটিভ এনাৰ্জি, তালৈ যিসকলে গৈছে সেইসকলে আচলতে অনুভৱ কৰিব পাৰিব। আৰু এতিয়াও ইমানেই বেছি লাইন আছে, ভাবিব নোৱাৰা লাইন, আপুনি চকুৰে আপুনি চাই অন্ত কৰিব নোৱাৰা লাইন যিটো কয়, মই ক'বই জনা নাই, কেনেকৈনো ক'ম ভাবিয়ে পোৱা নাই, ইমানেই বেছি মানুহ। তাৰপিছতে আমাৰ যিহেতু গোটেইখিনি একেলগে গৈছিলোঁ যদিও মানুহৰ হেঁচা ঠেলাত কোন কেনি গুচি গ'ল একো ধৰিব নোৱাৰা এটা পৰিৱেশ হৈ গ'ল। বায়ে মোক হাতখনত ধৰি আছিল কাৰণে আমি দুয়োজনে একেলগে যেনিবা যাব পাৰিলোঁ। আৰু মা যিহেতু শৰাইত নাম লেখাবৰ কাৰণে প্ৰথমতে লাইন হৈছিলে, আকৌ সেই লাইনৰ পৰা ওলাই আহি আকৌ বাবাক দৰ্শন কৰিবলৈ লাইন কৰিবলগীয়া হ'ল। সেইকাৰণে মা আমাতকৈ বহুত পিছত থাকি গ'ল। আৰু আমি মাক বহুত টাইম দেখি পোৱাই নাই। যেতিয়া আমি বাবাক দৰ্শন কৰি ওলাই আহিছোঁ তেতিয়া মাক লাইনত দেখিছোঁ, মায়ে মাতিছে, তেতিয়াহে আমি দেখা পাইছোঁ মাক। আৰু আমি বাবাক দৰ্শন কৰিলোঁ। তাৰপিছত ইয়াত দেখিছেনে বাৰু, মা এয়া আহিব পাৰিছেহে ওলাই, প্ৰায় 3:30মান হ'বই হ'ল। তেতিয়া 3:30 নহয় দেই, 2টামান বাজিবই হ'ল। তেতিয়া মা বাবাক দৰ্শন কৰি ওলাই আহিছে। তাৰপিছতে আমি নিৰ্মালিৰ কাৰণে আকৌ এটা এক্সট্ৰাকৈ লাইন হ'লোঁ।
আৰু সৌভাগ্যক্ৰমে এটা কথা ভাল লাগিলে, যেতিয়া আমি নিৰ্মালীৰ কাৰণে মানে লাইনত থিয় হৈছোঁ, তাৰ পাছতেই লগালগ মানে নিৰ্মালীৰ কাৰণে যিটো লাইন হয় সেইটো অফ কৰি দিলে। আমি বহুত মানে ভাগ্যত গৈ পিনি লাইনটোত থিয় হ'লোগৈ, ভগৱানে আমাক টানি নিয়াদি নিলে আচলতে। তাৰপিছতে বহুত টাইম থিয় হ'লোঁ, প্ৰায় 6 বাজো অৱস্থা, যেতিয়া সন্ধিয়া বাবাক আৰতি কৰে তেতিয়ালৈকে আমি লাইনতে আৰতি কৰাৰ পাছত, তাৰ পাছতো মানে প্ৰায় আধা ঘণ্টামানৰ পাছতে আমি নিৰ্মালী পালোঁ। তাৰপিছতে দেখালোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ দিনটো। এয়াই আছিলে আমাৰ নাজিৰাত অৱস্থিত প্ৰসিদ্ধ অগ্নিনাভ বাবাৰ মন্দিৰভাগ। আচলতে দিনটো লঘোণে ভোকে থাকিলোঁ যদিও সেয়া বাবাই আমাক অনুভৱ কৰিবলৈ নিদিলে। আমি তাত যিকণ পায়স খালোঁ, সেই পায়সকণেই সম্পূৰ্ণ পেটটো ভৰাই দিলে। মানে একো মানে ভাবিবলগীয়া নহ'ল আৰু তেওঁৰ আশীৰ্বাদত আমি তেওঁক দৰ্শন কৰিলোঁ আৰু ভাল লাগিলে। আপোনালোকো এবাৰ আহিব, তেওঁক নিজ চকুৰে সাক্ষাৎ দৰ্শন কৰিব। ঘৰৰ পৰা তেওঁক সেৱাও জনালেও হয়, তথাপিতো সকলোৱে যদি পাৰে এবাৰ আহিব, তেওঁক দৰ্শন কৰিব, ভাল লাগিব। যদি ভিডিঅ'টো ভাল পালে নিশ্চয় তলত ওম নমঃ শিৱায় বুলি কমেণ্ট এটা কৰি দিব, মোৰো ভাল লাগিব। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি থোৱা নাই তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যদি আগতীয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে তেতিয়াহ'লে আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল। আচলতে বহুত দিনৰ মূৰত আপোনালোকক মই এইষাৰ কথা কৈছোঁ। আজিলৈ ব্লগটো ইমানেই আছিলে। নমস্কাৰ।